জয় হিন্দ। হেল্ল' গাইজ, পুনৰ মোৰ চেনেল আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোক সকলো চাগে ভালে কুশলে আছে, ভালে কুশলে থকাটোৱে কামনা কৰিছোঁ। আজি ভাৰতে স্বাধীনতা লাভ কৰা ৭৪ বছৰ হ'ল। আজি ৭৪তম স্বাধীনতা দিৱস আমি উদযাপন কৰিবলৈ গৈ আছোঁ। মোৰ সমাহাৰ কেন্দ্ৰত ইতিমধ্যে উদযাপন কৰিলোঁ আৰু গতিকে মই আহি পাইছোঁ আমাৰ হেডকোৱাৰ্টাৰ। সঞ্চালক মহোদয়, সহকাৰী সঞ্চালক মহোদয় আৰু লগতে সতীৰ্থসকল মোক অপেক্ষা কৰিছে। বলকচোন আজি স্বাধীনতা দিৱস উদযাপন কৰোঁ। প্ৰতি বছৰে এই 15 আগষ্টত স্বাধীনতা দিৱস উদযাপন কৰি আজি ৭৪তম সংখ্যক স্বাধীনতা দিৱস গোটেই দেশতে, দেশৰ বাহিৰেও আজি এই কৰিবলৈ গৈ আছে। যেতিয়া ভাৰতবৰ্ষ স্বাধীন হয় তেতিয়াৰ পৰাই আমি ভাৰতবৰ্ষত বা বৰ্তমান যিটো পৰিৱেশ, বৰ্তমান যিটো আমাৰ প্ৰাপ্য, এইবিলাক আমি উপভোগ কৰি আছোঁ। 2003 চনত ভাৰত চৰকাৰ, অসম চৰকাৰ এলটিৰ লগত যিটো চুক্তি হয়, সেই চুক্তি মৰ্মে আৰু 2004-5 যেতিয়া সেইটোৰ নিৰ্বাচন হৈ BTC পৰিষদীয় গঠন হয়, তেতিয়াই অসম চৰকাৰে চুক্তি মৰ্মে BTCলৈ 39টা বিভাগ ইয়ালৈ ট্ৰান্সফাৰ কৰিছিল, ইয়ালৈ দিছিলে। আৰু সেই 39টা ডিপাৰ্টমেণ্টৰ যিখিনি উন্নয়নমূলক কাম, সেই উন্নয়নমূলক কাম আমাক স্বাধীনভাৱে লোক আবদাৰ কৰাৰ কাৰণে আমাক সুযোগ দিছিল। এইটো এটা আমাৰ স্বাধীনতা বুলি ধৰি লওক। BTCৰ ৰেচন বিভাগ অকল BTCত মাত্ৰ নহয়, অসমত মাত্ৰ নহয়, ভাৰতবৰ্ষত মাত্ৰ নহয়, বিশ্বৰ দৰবাৰত আমি চিনাকি হ'বলৈ সক্ষম হৈছোঁ। আজি ভাৰত বিশ্বৰ ভিতৰতে এক শক্তিশালী দেশ হিচাপে পৰিগণিত হ'বলৈ গৈ আছে। কিহৰ কাৰণে? এই স্বাধীনতা পোৱাৰ পিছৰ পৰা যিখিনি আকৌ এইটো উন্নয়নমূলক কামত অবিৰতভাৱে সংগ্ৰাম কৰি আহিছে, তাৰ ফলস্বৰূপে আজি বিশ্বৰ দৰবাৰত ভাৰত এটা চিনাকি নাম। সাৱধান, বিশ্ৰাম। A few minutes later. यारा तेरी यारी को मैंने तो खुदा माना, याद करेगी दुनिया तेरा मेरा अफसाना। थैंक यू सर। A few minutes later. কি খাই ভাল পালে স্যার অকমান ক'ব? মেষ্টা চবটা বনাই খুব ভাল হৈছে, ভাল হৈছে। আমি বিশ্বাস কৰোঁ খোৱা লোৱাৰ মাজেৰে মানুহৰ আনন্দ প্ৰতিভাটো আহে আৰু একতাটো আহে। স্যার আপনি কি খাই ভাল পালে? মইতো এই মেষ্টা টেঙা আৰু টেঙা মাছ। মই প্ৰথমতে আমাৰ সঞ্চালক মহোদয়, ডাইৰেক্টৰ ছাৰক মই ধন্যবাদ জনাইছোঁ এই ধুনীয়া সুন্দৰ এৰেঞ্জমেণ্ট কৰাৰ কাৰণে। বস বাবু আপোনাক বহুত বহুত ধন্যবাদ। স্পেচিয়েলি আজি কি কি আইটেম আছিল ইয়াত? আজি মাছ, মাংস, মেষ্টা টেঙা, হয়। দালি, আপোনাৰ চালাড, হয়। পাপৰ, বহুতখিনি আইটেম আছিল। খানাটো খুব ভালেই হৈছে আৰু খুব টেষ্টি বনাইছে। কি অলপ লৰালৰি নেকি? খৰধৰকৈ খাই আছা যে? নিজে গাড়ী চলাই যাবি, ইমান চিন্তা কি হ'ল? লাহেকৈ খাই আছোঁ। ইমান আপুনি কিবা নিৰামিষ খাই থকা যেন পাইছোঁ মই। মোৰ শনিবাৰে চব খাওঁ। চব খাই না? আপুনি নিৰামিষ নে? মই মানে আজিকালি অলপ খোৱা কৰিছোঁ যে, তাৰমানে ল'ৰা ছোৱালীৰ কাৰণে খোৱা কৰিছোঁ। ব্ৰহ্মকুমাৰীক আজিকালি এৰিলে নেকি আপুনি? নহয়, নহ'লে শুনিছিলোঁ মই আপুনি ব্ৰহ্মকুমাৰী। মই সেইটো বেয়া পোৱা নাই, কাকো ইনচাল্ট নকৰোঁ। কুমাৰীৰ তাত মানে হয়। ক্লাছ কৰিছিলোঁ। অঁ, ক্লাছ কৰিছিলে। এই আত্মাক কষ্ট দি জীয়াই থাকিব নালাগে। আপুনি যিটো খাই হজম কৰিব পাৰে, অখাদ্য নাখাব, আমাৰ নিচিনা বনাই দিছোঁ। অখাদ্য নাখাব, সুখাদ্য নাখাব আৰু অভাৰ নাখাব, হয়নে চিনা? খাওঁতেতো আপত্তি নাই? জ্বলা বেছি আছে নেকি? পূৰা ভাল আছে। এইটো কি হয়? এইটো মেষ্টা টেঙা, মেষ্টা টেঙা কিহৰ সৈতে বনাইছে? এইটো সৰু মাছ দি বনাইছে আৰু। এটা উদুলি মুদুলি এটা পৰিৱেশ নহয়নে? আপোনাৰ অনুভৱ কেনেকুৱা? মই একদম মানে ক'বলৈ শব্দ নাই, ভাষা নাই। হয়। মই ইমান ভাল পাইছোঁ।
মানে এইটো এই চান্স পোৱাৰ কাৰণে সুযোগ পোৱাৰ কাৰণে হয় মানে আমাৰ ভাৰতৰ যিটো স্বাধীনতা দিৱস সেইটো এনেকৈ হৈ থাকক মানে আমি মানে এটাই ক'ব যে হাম সংগে কামিয়াব এই আজি স্পেচিয়েলি কি বনাই আছে এইটো শেষে হ'ল দেখোন মোৰ কাৰণে থাকিব নাথাকিব শাক বনাইছে আৰু তিতা কেৰেলা ভাজি বনাইছোঁ দালি বনাইছে পাপৰ বনাইছে কিমানজন মানুহে খাব আজি 35 জন বা ভেৰি ভেৰি গুড নীৰেণ ভাই কেনেকুৱা লাগিছে আজি ইয়াত আহি ভাল লাগিছে আৰু চাকৰি কিমান দিন আছে আৰু অহা 1 বছৰ মিয়াক A few minutes later. স্বাধীনতা দিৱস উদযাপন কৰি এতিয়া ঘৰ আহি পালোঁ সঁচাই বৰ উলহ মালৰে আজি স্বাধীনতা দিৱস পালন কৰা হ'ল আশা কৰোঁ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইতো এই ধৰণে স্বাধীনতা দিৱস উদযাপন হৈছে মই এটি কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খোজোঁ আমি সকলোৱে যিহেতু দায়িত্ববান ব্যক্তি গতিকে বছৰত আমি দুবাৰ ৰাষ্ট্ৰীয় সংগীত গাওঁ নিজৰ কৰ্মস্থলীত হওক নিজৰ প্ৰতিষ্ঠানত হওক বা বিভিন্ন সামাজিক অনুষ্ঠানত হওক কিন্তু কিছু ৰিহাৰ্চেল কৰিলে ভাল হয় নেকি বহুতো বন্ধু বান্ধৱীসকলক দেখা যায় যে তেওঁলোকে ৰাষ্ট্ৰীয় সংগীতটো ভালকৈ গাব নোৱাৰে বা সাৱধান বিশ্ৰামৰ পজিশ্যনটোৱে নাজানে আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ গতিকে এইবোৰ দৃষ্টিকটু দৃশ্য দেখিলে বহুতে হাঁহিব আমাক উপলুঙা কৰিব লগতে দেশৰ মান সন্মানো যাব নহয়নে আজিৰ ভিডিঅ'টো কেনে পালে নিশ্চয় কমেণ্ট ছেকশ্যনত গৈ জনাব যদি ভাল লাগিছে নিশ্চয় লাইক এটা কৰিব যিসকল মোৰ চেনেল নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব কিয়নো নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ তাতেই পাব পুনৰাই নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আপোনালোকৰ সুস্বাস্থ্য কামনা কৰে টিল দেন টেক কেয়াৰ বাই বাই